নমস্কাৰ RKB ডিজিটেল একাডেমীৰ অসম পুলিচ অসম টেট আৰু ADRE 3.0ৰ বাবে চলোৱা প্ৰস্তুতিৰ ইতিমধ্যে প্ৰথমটো খণ্ড আগবঢ়ালোঁ। আজি দ্বিতীয়টো খণ্ড লৈ আহিছোঁ। ইয়াতে 30টা সৰ্বমুঠ প্ৰশ্নোত্তৰ লৈ অহা হৈছে। ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে, সত্যমেৱ জয়তে শব্দটো কোনখন উপনিষদৰ পৰা লোৱা হৈছে? ইয়াতে দিয়া আছে ঈৰ্ষ উপনিষদ, কেন উপনিষদ, মুণ্ডক উপনিষদ আৰু দিয়া আছে কৌশিতকী উপনিষদ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, মুণ্ডক উপনিষদ। সত্যমেৱ জয়তে শব্দটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। এতিয়া দ্বিতীয়টো প্ৰশ্ন লৈ আহিছোঁ। দ্বিতীয়টো প্ৰশ্ন হৈছে, শেৰশাহ সমাধিক্ষেত্ৰ ক'ত অৱস্থিত? ইয়াত দিয়া আছে আগ্ৰা, মুম্বাই, সাসাৰাম আৰু কলকাতা। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, সাসাৰাম, বিহাৰ। শেৰশাহ সমাধিক্ষেত্ৰ বিহাৰৰ সাসাৰামত অৱস্থিত। তাৰ পাছৰটো প্ৰশ্ন হৈছে, বৰ্তমান মহেঞ্জোদাৰো আৰু হৰপ্পা ক'ত অৱস্থিত? ইয়াতে দিয়া আছে চাৰিটা অপশ্যন। কি দিয়া আছে? ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান আৰু ভূটান। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, পাকিস্তান। বৰ্তমান মহেঞ্জোদাৰো আৰু হৰপ্পা পাকিস্তানত অৱস্থিত। এটা পাছৰটো প্ৰশ্ন হৈছে, ন্যায়সূত্ৰক কোনে ৰচনা কৰিছিল? ইয়াত দিয়া আছে স্বামী বিবেকানন্দ, কৌটিল্য মেগাস্থেনিছ আৰু অক্ষপাদ গৌতম। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, অক্ষপাদ গৌতম। ন্যায়সূত্ৰক গৌতমে ৰচনা কৰিছিল। 35 নম্বৰ প্ৰশ্নটো হৈছে, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ইয়াত দিয়া আছে গুৱাহাটী, সাসাৰাম, লুম্বিনী আৰু গোৱা। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, লুম্বিনী। গৌতম বুদ্ধৰ জন্ম লুম্বিনীত হৈছিল। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্ন। এই প্ৰশ্নটো দিয়া আছে, কিংবদন্তীৰ মতে প্ৰাগজ্যোতিষৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াত দিয়া আছে নৰকাসুৰ, ভাস্কৰ বৰ্মা, মহীৰংগ দানৱ আৰু ভগদত্ত। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, মহীৰংগ দানৱ। কিংবদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথমগৰাকী ৰজা হৈছে মহীৰংগ দানৱ। তাৰ পাছৰটো প্ৰশ্ন দিয়া আছে, কাৰ ৰাজত্ব কালত জয়সাগৰ পুখুৰীটো খন্দোৱা হৈছিল? কাৰ ৰাজত্ব কালত জয়সাগৰ পুখুৰীটো খন্দোৱা হৈছিল? ইয়াত দিয়া আছে শিৱসিংহ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ আৰু দিয়া আছে প্ৰমত্ত সিংহ। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খটো, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ ৰাজত্ব কালত জয়সাগৰ পুখুৰীটো খন্দোৱা হৈছিল। 38 নম্বৰ প্ৰশ্নটো দিয়া আছে, 1540 চনত কোনে গড়গাঁৱৰ কাৰেংঘৰটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল? ইয়াত দিয়া আছে শুক্লেনমুং, চুহুংমুং, চুদৈফা আৰু চুদাংফা। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শুক্লেনমুং। 1540 চনত শুক্লেনমুঙে গড়গাঁৱৰ কাৰেংঘৰটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, ডুবি তাম্ৰলিপি কাৰ দিনৰ? ডুবি তাম্ৰলিপি কাৰ দিনৰ? ইয়াত দিয়া আছে পুষ্য বৰ্মন, মহীৰংগ দানৱ, ভাস্কৰ বৰ্মন আৰু দিয়া আছে জয়ধ্বজ সিংহ। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ভাস্কৰ বৰ্মন। ডুবি তাম্ৰলিপি ভাস্কৰ বৰ্মনৰ দিনৰ। তাৰ পাছৰটো প্ৰশ্ন হৈছে, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত কি দিয়া আছে? পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, বল বৰ্মন আৰু সমুদ্ৰ বৰ্মন। কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন কটো, পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰ পাছৰটো প্ৰশ্ন হৈছে, কাৰ নেতৃত্বত 1844 চনৰ 2 অক্টোবৰ তাৰিখে নাৰায়ণপুৰ মৌজাৰ পাণবাৰীত মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা পদ্ধতিৰ প্ৰচাৰ আৰু বুনিয়াদী শিক্ষা আশ্ৰম স্থাপন আঁচনিৰ আধাৰত এখনি বুনিয়াদী শিক্ষাশ্ৰম স্থাপন কৰা হয়? এনেধৰণৰ প্ৰশ্নবিলাকো আমি চাব লাগিব, যিহেতু
ADR 2.0 আমি দেখিছোঁ কেনেকুৱা প্ৰশ্ন আহিছে। গতিকে আমি এই প্ৰশ্নবিলাকো যদি আমি চাই থওঁ আমাৰ কাৰণে লাভ হ'ব বুলি মই ভাবোঁ। ইয়াত 4টা অপশ্যন দিয়া আছে: গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, উমাকান্ত ৰাজখোৱা আৰু দেৱকান্ত বৰুৱা। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গটো, উমাকান্ত ৰাজখোৱা। উমাকান্ত ৰাজখোৱাৰ নেতৃত্বত 1844 চনৰ 2 অক্টোবৰ তাৰিখে নাৰায়ণপুৰ মৌজাৰ পাণবাৰীত মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা পদ্ধতিৰ প্ৰচাৰ আৰু বুনিয়াদী শিক্ষা আশ্ৰম স্থাপনৰ আঁচনিৰ আধাৰত এখনি বুনিয়াদী শিক্ষা আশ্ৰম স্থাপন কৰা হয়। এইবিলাক যিহেতু আমাৰ স্বাধীনতা আন্দোলনৰ সমস্যাৰ বস্তু, এইবিলাকো আমি চোৱাটো প্ৰয়োজন। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্ন। এই পাছৰ প্ৰশ্নটো হৈছে বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে কোন চনত পৰিচয় দিয়া হৈছিল? এইটো আমি সকলোৱে জানোৱেই। ইয়াতে 4টা অপশ্যনৰ ভিতৰত কোনটো হ'ব শুদ্ধ? ইয়াত দিয়া আছে 1811, 1826, 1836 আৰু 1842। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন গটো, 1836 চনত। তাৰ পাছৰটো প্ৰশ্ন হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামী কমলা মেৰিক অন্য কি নামেৰেও জনা যায়? কমলা মেৰিক আন কি নামেও জনা যায়? ইতিমধ্যে এই প্ৰশ্নটো মই আগৰ PDF-তো দিছিলোঁ। ইয়াতে 4টা অপশ্যন দিয়া আছে কি কি? বিপ্লৱী কবি কমলাকান্ত, কমলা লুইং আৰু এটাও নহয়। ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ? অপশ্যন গটো, কমলা লুইং। ভাৰতৰ স্বাধীনতা সংগ্ৰামী কমলা মেৰিক কমলা লুইং নামেৰেও জনা যায়। তাৰ পাছৰটো প্ৰশ্ন হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামী কমলাকান্ত দাসে কোন চনত জন্ম লাভ কৰিছিল? কমলাকান্ত দাসে কোন চনত জন্ম লাভ কৰিছিল? ইয়াত দিয়া আছে 4টা অপশ্যন: 1882 চনত, 1884 চনত, 1899 চনত আৰু দিয়া আছে 1804 চনত। ইয়াতে কোনটো হ'ব শুদ্ধ? শুদ্ধটো হৈছে অপশ্যন ঘ, 1904 চনত। চৰি, এইটো 1800 নহয়, 1900 হ'ব লাগে। এইটো 1904 চনত। মোক কওঁতে ভুল হৈ গৈছিল। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ। তাৰ পাছৰটো প্ৰশ্ন হৈছে 1921 চনত বিদ্যালয় এৰি ভাৰতৰ স্বাধীনতাৰ বাবে গোৱালপাৰাৰ খনীন্দ্ৰনাথ নাথে কোনটো আন্দোলনত যোগ দিছিল? ইয়াতে 4টা নাম দিয়া আছে কি কি? আইন অমান্য, অসহযোগ, ভাৰত ত্যাগ আৰু চিপাহী বিদ্ৰোহ। ইয়াতে আমি এটা কথা গমেই পাই যাম, যিহেতু 1921 বুলি কৈছে, সেই সময়ছোৱাৰ কথা আমি চাব লাগিব। গতিকে এটা শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন খ, অসহযোগ আন্দোলন। তাৰ পাছৰটো প্ৰশ্ন হৈছে হিমোগ্ল'বিনৰ মুখ্য উপাদান কি? হিমোগ্ল'বিনৰ মুখ্য উপাদান কি? ইয়াতে দিয়া আছে কাৰ্বন, আইৰণ, 2টা আৰু এটাও নহয়। এইটো আমি সকলোৱে জানোৱেই, হিমোগ্ল'বিনৰ মুখ্য উপাদান কি? আইৰণ। অপশ্যন খটো হ'ব। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱ কি? ইয়াত দিয়া আছে ভেঁকুৰ, বেক্টেৰিয়া, ভাইৰাছ আৰু এটাও নহয়। ইয়াত কোনটো হ'ব? অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱ কোনটো? ভাইৰাছ। অপশ্যন গ। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। জীৱ জগতৰ ক্ষুদ্ৰতম গোটটোৰ নাম কি? ইয়াত দিয়া আছে শ্ৰেণী, গণ, প্ৰজাতি আৰু এটাও নহয়। কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, প্ৰজাতি। জীৱ জগতৰ ক্ষুদ্ৰতম গোটটো হৈছে প্ৰজাতি। তাৰ পাছৰটো প্ৰশ্ন হৈছে জিন কি? এইটো আমি সকলোৱে জানোৱেই জিন কি। ইয়াত দিয়া আছে বংশগতি বাহক, এবিধ ভিটামিন আৰু দিয়া আছে এবিধ ৰোগ আৰু এটাও নহয়। এই 4টাৰ ভিতৰত কোনটো হ'ব শুদ্ধ? অপশ্যন কটো, বংশগতি বাহক। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে সেউজীয়া উদ্ভিদক কি বুলি কোৱা হয়? সেউজীয়া উদ্ভিদক কি বুলি কোৱা হয়? ইয়াত দিয়া আছে অপশ্যন এ উৎপাদক, অপশ্যন বি বিশ্লেষক, অপশ্যন চি উৎসেচক আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। ইয়াত উৎসেচক শব্দটো ভুল হৈ আছে, এইটো সচন্তীয়াটো হ'ব লাগে। এটা কোনটো হ'ব শুদ্ধ উত্তৰ? এটা শুদ্ধ উত্তৰটো উৎসেচক নহয়, আকৌ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, উৎপাদক। সেউজীয়া উদ্ভিদক উৎপাদক বুলি কোৱা হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে কোষ নামটো পোনপ্ৰথমবাৰৰ বাবে কোনে দিছিল? কোষ নামটো পোনপ্ৰথমবাৰৰ বাবে কোনে দিছিল? ইয়াত দিয়া আছে ৰবাৰ্ট ব্ৰাউন, ৰবাৰ্ট হুক, নিউটন আৰু মেণ্ডেলে। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ৰবাৰ্ট হুক। কোষ নামটো পোনপ্ৰথমবাৰৰ বাবে ৰবাৰ্ট হুকে দিছিল। তাৰ পাছৰটো প্ৰশ্ন হৈছে, এই প্ৰশ্নটো প্ৰায় আমি সকলোৱে জানোৱেই, ভিনেগাৰৰ ৰাসায়নিক নাম কি? ভিনেগাৰৰ ৰাসায়নিক নাম কি? ইয়াত দিয়া আছে চাইট্ৰিক এচিড, এচিটিক এচিড, এচিটন, এটাও নহয়। কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, এচিটিক এচিড।
ভিনেগাৰৰ ৰাসায়নিক নাম হৈছে এচিটিক এচিড। এটা 5ৰ প্ৰশ্নটোলৈ আহিছোঁ। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক কি? গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক কি? ইয়াত দিয়া আছে কি ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ এটাও নহয়। ইয়াত কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, বেক্টেৰিয়া। গাখীৰ দৈ হোৱা প্ৰধান কাৰক হৈছে বেক্টেৰিয়া। এতিয়া এটা 5ৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ 5ৰ প্ৰশ্নটো ইতিমধ্যে ADRE 2.0 আহিয়ে গৈছে। ইয়াত দিয়া আছে কোষৰ শক্তিৰ কাৰখানা কোনটো? ইয়াত দিয়া আছে গলগী পিণ্ড, মাইটকণ্ড্ৰিয়া, ৰসধানী এটাও নহয়। কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, মাইটকণ্ড্ৰিয়া। তাৰ 5ৰটো প্ৰশ্ন হৈছে বৃক্কৰ ভিতৰৰ স্তৰক কি বুলি কোৱা হয়? বৃক্কৰ ভিতৰৰ স্তৰক কি বুলি কোৱা হয়? ইয়াত দিয়া আছে কি কি? মেডুলা, কট্ৰেক্স, নেফ্ৰন আৰু হাইলাছ। কোনটো হ'ব শুদ্ধ? শুদ্ধটো হৈছে অপশ্যন ক, মেডুলা। এতিয়া তাৰ 5ৰটো প্ৰশ্ন হৈছে ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী যামিনী কৃষ্ণমূৰ্তিয়ে কোন চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰিছিল? তেখেতে পদ্মভূষণো পাইছিল, কিন্তু পদ্মবিভূষণ কিমান চনত পাইছিল? ইয়াত দিয়া আছে 2011, 2016, 2019 আৰু 2023। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধটো হৈছে 2016 চনত। ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী যামিনী কৃষ্ণমূৰ্তিয়ে 2016 চনত পদ্মবিভূষণ সন্মান লাভ কৰিছিল। তাৰ 5ৰটো প্ৰশ্ন, আমি এইবিলাক প্ৰশ্ন চাব লাগিব যিহেতু ADREত আহিয়ে গৈছে 2.0ত, আগতো আহিছে, গতিকে 3.0টো অহাৰ সম্ভাৱনা আছে। আৰু লগতে আমি অসম পুলিচ আৰু অসম টেটৰ কাৰণে এইবিলাক চোৱাটো প্ৰয়োজন। ইয়াতে 57 নম্বৰ প্ৰশ্নটো দিয়া আছে লাহু কোনখন ৰাজ্যৰ লোকনৃত্য? কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াত দিয়া আছে 4টা অপশ্যন, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ড। ইয়াত কোনটো হ'ব শুদ্ধ? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, মেঘালয়। লাহু মেঘালয় ৰাজ্যৰ লোকনৃত্য। এটা 5ৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ 5ৰটো প্ৰশ্ন হৈছে 2013 চনত বিশ্বৰ শীৰ্ষ 10টা স্থানীয় নৃত্যৰ তালিকাত তলত উল্লেখ কৰা কোনটো নৃত্যক 4ৰ্থ স্থানত ৰখা হৈছিল? ইয়াত কি কি দিয়া আছে? কথাকলি, ঘুমুৰ, সত্ৰীয়া নৃত্য আৰু ভাংৰা। এতিয়া বহুতে আমি সত্ৰীয়া নৃত্যটো দেখি ইয়াতে অপশ্যন দি দিম, কিন্তু সেইটো শুদ্ধ নহয়। ইয়াতে শুদ্ধ উত্তৰ কোনটো? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ঘুমুৰ। 2013 চনত বিশ্বৰ শীৰ্ষ 10টা স্থানীয় নৃত্যৰ তালিকাত ঘুমুৰ নৃত্যক 4ৰ্থ স্থানত ৰখা হৈছিল। তাৰ 5ৰটো প্ৰশ্ন হৈছে ঘুমুৰ কোনখন ৰাজ্যত প্ৰচলিত এক প্ৰকাৰৰ পৰম্পৰাগত লোকনৃত্য? ইয়াত কি কি অপশ্যন দিয়া আছে? অপশ্যন ক দিয়া আছে অন্ধ্ৰপ্ৰদেশ, খ দিয়া আছে উত্তৰ প্ৰদেশ, গ দিয়া আছে ৰাজস্থান, ঘ দিয়া আছে বিহাৰ। ইয়াত কোনটো হ'ব শুদ্ধ? ইয়াতে শুদ্ধটো হৈছে অপশ্যন গ, ৰাজস্থান। ঘুমুৰ ৰাজস্থানৰ এবিধ পৰম্পৰাগত লোকনৃত্য। এতিয়া আমি এই খণ্ডৰ শেষৰটো প্ৰশ্নলৈ আহিছোঁ। শেষৰ প্ৰশ্নটো হৈছে আলুৰ বৈজ্ঞানিক নাম কি? আলুৰ বৈজ্ঞানিক নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে এই PDF টো যদি আপোনালোকে লাভ কৰিবলৈ বিচাৰে তেতিয়াহ'লে ফেচবুকত RKB ডিজিটেল একাডেমি পেজত গৈ আপোনালোকে কমেণ্ট কৰিব, তাতে আমি আপোনালোক এই PDFৰ লিংকটো প্ৰেৰণ কৰি দিম ইনবক্সৰ যোগেদি। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আগলৈ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি পেজটোত বা আমাৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।